I do only believe in hard work and diligence, and you have a great day. মোৰ নাম শ্ৰী জুবলি বৰা মই সপ্তম শ্ৰেণীত পঢ়োঁ সকলোকে ৰাসৰ শুভেচ্ছা জনালোঁ মোৰ স্কুলৰ নাম হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী ধন্যবাদ শুভ সন্ধ্যা নমস্কাৰ মোৰ নাম হ'ল ক্ৰিষ্টিনা ৰাভা মই সোণাপুৰৰ পৰা আহিছোঁ ধন্যবাদ My name is Gunjan Tumo. I read in class 2. My school name is St. Peter High School. Thank you. Have a nice day. নমস্কাৰ my name is Harindera আকৌ আমাৰ কৃষ্ণগৰাকীক আজি তেতেলিয়াৰ এই গান্ধীনগৰ ৰাস মহোৎসৱৰ প্ৰথম নিশা প্ৰথম দিন শুভাৰম্ভণি হ'ল শুভাৰম্ভণিত আমাৰ শ্ৰদ্ধাৰ আমাৰ অসম চৰকাৰৰ পৰিবহণ বিষয়া গৌতম দাস ডাঙৰীয়াই এটি বিশেষ পৰিৱৰ্তনশীল কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হ'ল শুভাৰম্ভণিটোত আচলতে বেলেগ সামাজিক কথা কয় ৰাজনৈতিক কথা কয় তেনেকুৱা ধৰণৰ কথা নাই কোৱা আজি কথাটো হৈছে মাত্ৰ পৰিবহণ মানে এই যে যান বাহন চলাওঁতে ল'বলগীয়া সাৱধানতা এটা এৱাৰনেছ যে হঠাৎ মানুহ এজনে গৈ আছিল 2 মিনিটতে তেওঁৰ মৃত্যু হৈ যাব পাৰে 2 মিনিটতে তেওঁৰ ভৰিখন নোহোৱা হৈ যাব পাৰে এই কথাবিলাকৰ পৰা আঁতৰি থাকিবলৈ যিবোৰ কৰিব লাগে এই ধৰণৰ কথাবিলাকৰে এখন নাটক উপস্থাপন হ'ল আৰু গোটেই কথাখিনি শ্ৰীকৃষ্ণৰ জৰিয়তে কোৱা হ'ল এজন শ্ৰীকৃষ্ণ ৰঞ্জন বৰা বুলি এজন শ্ৰীকৃষ্ণৰ ভাও লৈ শ্ৰীকৃষ্ণৰ সাজ পোছাকত তেওঁ ৰাইজক কথাখিনি ক'লে মানে এটা পৰিৱৰ্তনশীল এটা ধুনীয়া কাৰ্যসূচী আৰু আমি এইটো কাৰ্যসূচীটোত বিশেষ গুৰুত্ব দিলোঁ এইকাৰণে যে আমাৰ নেশ্যনেল হাইৱেৰ কাষতে থাকোঁ আমি গতিকে সদায় দেখি থাকোঁ ওচৰতে সদায় মৃত্যু হয় মানুহৰ সদায় আঁতৰি ভাঙে সদায় এক্সিডেণ্ট হয় তো সেইকাৰণে এটা নতুন মানে কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানটো বাকী আমাৰ মৃন্ময় মূৰ্তিখিনি উদ্বোধন হ'ল এতিয়া আমাৰ পৰম্পৰাগত সাজ পোছাক আৰু গোপ গোপিনী কৃষ্ণ আৰু ৰাধাৰ বেশত আহিব সেনেকুৱা এটা প্ৰতিযোগিতা আৰম্ভ হৈ আছে অহাকালি আমাৰ 100জনীতকৈ অধিক জীয়ৰী বোৱাৰীয়ে গোপিনী নাচিব সেইটো হ'ব তাৰপিছত অহাকালি আমাৰ বিশেষ আমাৰ যিসকলে এই অনুষ্ঠানটো সৃষ্টি কৰিলে তেওঁলোকক আমি এটা সম্বৰ্ধনা জনাম এই সম্বৰ্ধনা অনুষ্ঠানটোত আমি 50গৰাকীতকৈ অধিক হ'ব কাৰণ 27 বছৰীয়া যি বুৰঞ্জী এই 27 বছৰীয়া বুৰঞ্জীৰ লগত জড়িত থকা এই ৰাসৰ বুৰঞ্জীৰ লগত জড়িত থকা ব্যক্তিসকলক নিমন্ত্ৰণ কৰা হৈছে গোটেইখিনিকে মাতা হৈছে আৰু 2 নম্বৰ হ'ল ঈশ্বৰ কেইদিনত এনে আধুনিক নৃত্য প্ৰতিযোগিতা আছে আৰু আমাৰ যাত্ৰাভিনয় যিটো কওঁ আমি যাত্ৰাভিনয় আমাৰ মানুহবিলাকৰ এটা আগ্ৰহ যাত্ৰাভিনয় চাব লাগিব আৰু আধ্যাত্মিক দিশটোতো আছে আমাৰ ভাগৱত পাঠ হ'ব নাম কীৰ্তন হ'ব এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আছে আৰু সকলোকে সহায় সহযোগিতাৰ লগতে প্ৰতিটো দিনতে যিবোৰ কাৰ্যসূচী আছে সকলোকে আমি সহযোগ কৰিবলৈ আৰু উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সমূহ নিমুৰাবাসী ৰাইজ তেতেলিয়াবাসী ৰাইজ লগতে সমূহ অসমবাসী ৰাইজক আজি এই আমাৰ ৰাসস্থলীৰ পৰাই আমি তেতেলিয়াবাসীৰ হৈ তেতেলিয়াবাসী ৰাইজৰ হৈ আমি সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৰে দিন ভাল হওক দীৰ্ঘায়ু হওক সকলোৰে আৰু ভালে কুশলে থাকক আৰু আমাৰ এই ৰাসস্থলীৰ পৰাই সকলোৱে যেন এটা আধ্যাত্মিক কথা এটা আৰু এটা ধৰ্মীয় কথা এটা সকলোৱে লৈ পেলাই ঘৰলৈ যায় ভালে কুশলে থাকিম বুলি ঘৰলৈ যায় আৰু পৰম্পৰাগত যিবোৰ কথা আছে আমাৰ নিয়ম নীতিৰ কথা আছে সকলোবোৰ মানিব লাগে তেনেকুৱা ধৰণৰ কথা আছে